ওয়েলকাম টু আরএস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাস 7 অর ম্যাথমেটিক্সৰ 5 নম্বৰ লেসন ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম অনুশীলনী 5 এৰ 9 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰশ্নটো হ'ল কাষৰ চিত্ৰৰ পৰা তলৰ কোন কেইটাৰ মাপ উলিওৱা। এইকেইটা যিকেইটা কোণ দিছে এইকেইটাৰ মাপ উলিয়াব লাগে। চিত্ৰটো হ'ল এইটো। তে কিমান আছে পিছত ফাৰ্ষ্টত কেইটামান দিয়া আছে ন, এইটো কোণ আৰ কোণ মানে পি আৰ কিউ কোণৰ মান দিয়া আছে 120। যিকেইটা দিয়া আছে আমি লিখি লওঁ সলিউশন কৰাৰ সময়ত, আৰু যিকেইটা উলিয়াব কৈছে ইয়াত আমি লিখি দিছোঁ। দিয়া আছে সহজ হৈ যাব। দিয়া আছে থকাখিনি লিখি কিমান দিছে প্ৰথমটো ধৰিলোঁ এংগুল পি আৰ কিউ ইকুৱেল 120 ডিগ্ৰী। আকৌ ধৰচোন এইটো দিছে, এইটো পি কিউ আৰ এংগুল পি কিউ আৰ ইকুৱেল কিমান আছে পি কিউ আৰ 30 ডিগ্ৰী। আকৌ এইটো ন আৰ পি এছ এংগুল আৰ পি এছ ইকুৱেল 50 ডিগ্ৰী। এতিয়া যিকেইটা উলিয়াব লাগে এটা আমি উলিয়াইছোঁ। প্ৰথম অৱস্থাত আমি বিচাৰি লওঁ এংগুল পি এছ আৰ এংগুল পি এছ আৰ এই কোণটোৰ মান উলিয়াব কৈছে। তে আমাৰ এই কোণটো আৰু এই কোণটো এই ত্ৰিভুজ কাৰণে মানে পি আৰ এছ ত্ৰিভুজৰ কাৰণে এইটো বহি কোণ। তে আমি ইয়াত লিখো ত্ৰিভুজ পি আৰ এছৰ পৰা মনত ৰাখিবা পি আৰ এছৰ পি আৰ এছ ত্ৰিভুজটো কেনেকৈ আছে আমি এইটো বুজি লওঁ। পি আৰ এছ এই ত্ৰিভুজটো এইটো বহি কোণ হৈছে। এংগুল এইটো কোণ ন পি কোণ মানে কিমান হ'ব আৰ পি এছ প্লাছ এইটো কোণ যিটো উলিয়াবলৈ কৈছে এংগুল পি এছ আৰ ইকুৱেল কোনটো কোণৰ সমান হ'ব এইটো যিহেতু বহি কোণ আছে তো এইটোৰ সমান হ'ব কিমান এংগুল পি আৰ কিউ। হ'ব তেতিয়াহ'লে আমি চিত্ৰটো এক্সট্ৰাকৈ লিখি লৈ আছোঁ। ধৰাচোন এইটো এটা ত্ৰিভুজ আছে আৰু এই ত্ৰিভুজটো বহি হিচাপত এইখিনি উলিয়াব গৈছে। এইটো আছে বহি কোণ, এই ত্ৰিভুজখন ইয়াত পি আছে, এইটো আৰ আছে, এইটো এছ আছে, ইয়াত 20 ডিগ্ৰী আছে। চৰ্ত আমি কি লিখিম ত্ৰিভুজৰ বহি কোণ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। আমি আগতে পঢ়ি আহিছিলোঁ, নেক্সট লিখিছোঁ। এতিয়া আমি মান কেইটা বহাই দিওঁ এংগুল পি আৰ পি এছৰ মান দিয়া আছে কিমান ডিগ্ৰী আছে 50 ডিগ্ৰী প্লাছ এংগুল পি এছ আৰৰ মান উলিয়াব লাগে আৰু পি আৰ কিউৰ মান কিমান দিছে 120 ডিগ্ৰী 120 ডিগ্ৰী। এতিয়া আমি এংগুল পি এছ আৰ ইকুৱেল 120 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী কিমান হ'ব। গতিকে এংগুল পি এছ আৰ ইকুৱেল 120ৰ পৰা 50 গুচি গ'লে 70 ডিগ্ৰী। পি এছ আৰ ক'ত আছে পি এছ আৰ এইটো কিমান ডিগ্ৰী আমি পালোঁ 70 ডিগ্ৰী। এতিয়া আমাৰ 2 নম্বৰ উলিয়াব কৈছে, এইটো আমি 1 নম্বৰ কৰিছোঁ। 2 নম্বৰ উলিয়াবলৈ কৈছে কি প্ৰশ্নটো এংগুল কিউ পি আৰ ক'ত আছে কিউ পি আৰ এই কোণটোৰ মান উলিয়াব কৈছে। তেতিয়া আমি ত্ৰিভুজ এইটো ধৰি লওঁ, এটা ত্ৰিভুজ আছে এইটো পি কিউ আৰ ত্ৰিভুজৰ পৰা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ওলাই দিম, কাৰণ ত্ৰিভুজৰ দুটা কোণৰ মান দিয়া আছে। গতিকে ত্ৰিভুজ পি কিউ আৰৰ পৰা কি পাওঁ এংগুল এইটো কোণ না এইটো কোণ কিমান আছে পি কিউ আৰ প্লাছ এংগুল এই কোণে লিখো পি আৰ কিউ এংগুল পি আৰ কিউ প্লাছ যেটো উলিয়াব কৈছে এইটো কোণ এংগুল কিউ পি আৰ ইকুৱেল 180 ডিগ্ৰী, কাৰণ ত্ৰিভুজ আছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ত্ৰিভুজৰ কোণৰ যেটো তিনিটা কোণ লিখিলে হ'ব কোণৰ সমষ্টি। এতিয়া মান কেইটা বহাই দিওঁ পি কিউ আৰৰ মান কিমান আছে পি কিউ আৰ 30 ডিগ্ৰী প্লাছ পি আৰ কিউ ইকুৱেল কিমান ডিগ্ৰী আছে 120 ডিগ্ৰী। ইয়াৰ পৰা আমি চাই লৈ আছোঁ বাৰে বাৰে চিত্ৰৰ পৰা ইয়াৰ মান কিমান আছে প্লাছ এংগুল কিউ পি আৰ ইয়াৰ মান উলিয়াব লাগে ইকুৱেল 180 ডিগ্ৰী। তুমি এইটো যোগ কৰিলে 150 ডিগ্ৰী প্লাছ এংগুল কিউ পি
r হৈ আছে ইকুৱেল 180 ডিগ্ৰী তে আমি ৰাখি দিওঁ কোনটো ৰাখি দিম এংগল কিউ পি আৰ ইকুৱেল 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী কিমান হ'ব তেতিয়াহ'লে 30 ডিগ্ৰী কিউ পি আৰৰ মান কিমান পাইছে এতিকে 30 ডিগ্ৰী এতিয়া আমাৰ 3 নম্বৰ উলিয়াবলৈ কৈছে কোনটো টি পি এছ যেতিয়া টি পি এছ ক'ত আছে টি পি এছ এই কোণটো এই ডাঙৰ যেটো কোণ আছে পি কিউ এছ যেটো কোণ আছে সেই কোণটো কিন্তু বহিকোণ হৈ আছে তেতিয়াহ'লে এই টি পি এছৰ দূৰৱৰ্তী অন্তকোণ আছে এই 30 ডিগ্ৰী আৰু 70 ডিগ্ৰী তেতিয়াহ'লে আমি কৰি লওঁ এতিয়া আমি ত্ৰিভুজ ধৰিম পি কিউ এছৰ পৰা ত্ৰিভুজ পি কিউ এছৰ পৰা এংগল যেটো উলিয়াব কৈছে কোনো টি পি এছ ক'ত আছে টি পি এছ আমি লিখি দিওঁ কোন দুটা যোগফল কৰি হ'ব এটা হ'ল পি কিউ আৰ আৰু এটা হ'ল পি এছ আৰ লিখি দিওঁ এংগল পি কিউ এছ ডাঙৰ ত্ৰিভুজ লৈছিলোঁ প্লাছ এংগল পি এছ আৰ ইকুৱেল মিলি কোনটো হ'ব আকৌ বুজি লোৱা পি কিউ এছ এই কোণটো প্লাছ পি এছ কিউ এইটো কোণ মিলি এই বহি কোণটো হৈ আছে তাহলে আমি পি এছ কিউ লিখো আৰু নিলিখি কিউ লিখো কাৰণ সম্পূৰ্ণ লৈছিলোঁ সমান সমান এংগল টি পি এছ যেহেতু বহি কোণ ত্ৰিভুজৰ আমি লিখি দিওঁ ত্ৰিভুজৰ বহি কোণ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান শৰ্তটো আমি লিখি ললো এতিয়া আমি মান বহাই দিওঁ পি কিউ এছ কিমান মান আছিলে পি চিত্ৰৰ পৰা চোৱা পি কিউ এছ এই কোণটো হ'ল 30 ডিগ্ৰী আৰু পি এছ কিউ কোণ হ'ল 70 ডিগ্ৰী তেলে আমি এটো লিখিব পাৰো কিমান ডিগ্ৰী এটো হ'লনি লিখিব পাৰো 30 ডিগ্ৰী প্লাস ইয়াৰ হ'লনি 70 ডিগ্ৰী ইকুৱেল এটো কিমান আছে টি পি এছ উলিয়াব লাগে টি পি এছ কিমান হ'ব এতিকে 30 আৰু 70 100 ডিগ্ৰী ইকুৱেল টি পি এছ যেতে আমি তিনিটা কোণৰ মান পাই গৈছো আকৰো বুজি পাইছে এটো তুমি এনেকৈ লিখিব পাৰা এংগল টি পি এছ ইকুৱেল 100 ডিগ্ৰী এটো সমান চিনৰ বাওফালে লৈ গলে এটো সোফালে লৈ আহিবা হৈ গল 10 নম্বৰ প্ৰশ্নটো হ'ল শুদ্ধ না অশুদ্ধ লিখা এটা প্ৰথম প্ৰশ্ন এটা ত্ৰিভুজত দুটা সমকোণ থাকিব পাৰে যদি দুটা সমকোণ থাকে এটা ত্ৰিভুজত ধৰাজন মই এটা ত্ৰিভুজ লিখিলো ইয়া যদি দুটা সমকোণ থাকে দুটা সমকোণ হলে 180 ডিগ্ৰী দুটা কোণে মিলি হৈ আছে না তেতিয়া হলে এটা সমকোণত দুটা ত্ৰিভুজ হ'ব নোৱাৰে আনসাৰ কি হ'ব অশুদ্ধ হৈ আছে আনসাৰ অশুদ্ধ 2 নম্বৰ প্ৰশ্নটো হ'ল এটা ত্ৰিভুজত দুটা স্থূলকোণ থাকিব নোৱাৰে এটো সত্য কাৰণ দুটা স্থূলকোণ থাকিব কেতিয়াও নোৱাৰে যেহেতু কৈছে সেইকাৰণে শুদ্ধ 3 নম্বৰ প্ৰশ্নটো কি আছে এটা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটোৰ মাপ 90 ডিগ্ৰী এটো এটা সমকোণী ত্ৰিভুজৰ ডাঙৰটো 90 ডিগ্ৰী হ'ব কাৰণ বাকি দুটা মিলি 45 হ'ব পাৰে বা কম বেছি হ'ব পাৰে কিন্তু বাকি দুটা মিলি 90 হ'ব আৰু এটা কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় ডাঙৰটো কোণৰ মাপ 90 ডিগ্ৰী উক্তিটো শুদ্ধ 4 নম্বৰ এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ তাৰ বিপৰীত অন্তকোণ দুটাৰ প্ৰতিটোতকৈ ডাঙৰ হয় এটো চাবা প্ৰতিটোতকৈ ডাঙৰ হ'ব উক্তিটো শুদ্ধ হয় ইয়াৰ কাৰণ হ'ল আমি জানো যে এটা ত্ৰিভুজৰ বহিকোণ তাৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টি দুটা যোগ কৰিহে আমি পাইছো ন এনেকৈ আমি ইয়াত এটা উদাহৰণ দি চাও ধৰাচোন এই কোণটো এইটো আৰু এইটো কোণৰ যোগফলৰ সমান হ'ব না তে এইটো আৰু এইটোতকৈ প্ৰতিটোতকৈ হি ডাঙৰ হ'ব 5 নম্বৰ প্ৰশ্ন ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ যোগফল দুটা সমকোণৰ সমান দুটা সমকোণ মানে এটা হ'ল 90 ডিগ্ৰী আৰু এটা 90 ডিগ্ৰী দুটা মিলি যদি 180 ডিগ্ৰী হয় তেতিয়া হলে তিনিটা কোণৰ সমান হৈ আছে যেহেতু 180 ডিগ্ৰী হৈ আছে গতিকে উক্তিটো শুদ্ধ হয় এতিয়া 6 নম্বৰ প্ৰশ্ন কি আছে এটা ত্ৰিভুজৰ তিনিটা কোণ সূক্ষ্মকোণ হ'ব নোৱাৰে না মাজে মাজে পাৰিব যেতিয়া আমি নেকি সমবাহু ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ
হুকমুকনি ত্ৰিভুজ ধৰিব বিচাৰিলে এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী হুকমুকনি হ'ব পাৰে ইয়াত নোৱাৰে বুলি কৈছে গতিকে অশুদ্ধ উক্তিটো অশুদ্ধ আশা কৰো বুজি পাইছা কি প্ৰশ্ন চেনেল সাবস্ক্ৰাইব কৰিবা তোমালোকে কমেন্ট কৰিবা কি বুজি পাইছা কোনটো বুজা নাই এটো কমেন্ট কৰিবা আমি ভিডিও বিলাক তেনেকৈ দি থাকিম থ্যাংক ইউ